ओम नमो भगवते वासुदेवाय। यो नित्यमच्युतपदाम्बुजयुग्मरुक्मा व्यामोहतस्तदितराणि तृणाय मेने। अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो रामानुजस्य चरणौ शरणं प्रपद्ये। श्रीयोगिराज रघुनाथ गुरु प्रशिष्यं श्रीमज्जनार्दन गुरु तमशिष्यरत्नं वेदान्तयुग्मनिपुणं सुलभं सुशीलं श्रीदेवराजगुरुवर्यमहं प्रपद्ये। कृष्णाय वासुदेवाय देवकी नंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। परम मंगलमय परब्रह्म परमेश्वर भगवान नारायणर वाङ्मय प्रतिस्वरूपा श्रीमद् भागवत महापुराण भागीर स्वयं भगवानर वाङ्मय मूर्ति पंचम स्कंधत जड़भरत और रहुगण प्रसंग आमी शुनी आसिलो। अहंकारी रहुगणे जड़भरतक अपमान करिছিল, किन्तु यथायोग्य ज्ञान दी रहुगणक जड़भरते ज्ञानी करि तुलिले, निजर शिष्य बनाई पेलाले और आत्मा और शरीर सम्बन्धर विषय सुधिছিল। সেইখিনি আপোনালোকে ইতিমধ্যে শুনিছে, আপোনালোকে জানে। আৰু তাৰপিছত ভৱাতৱীৰ বৰ্ণন কৰিছে। ভৱ মানে হ'ল সংসাৰ, অটৱী মানে হ'ল অৰণ্য বা জংঘল। এই সংসাৰখনক এটা বিৰাট অৰণ্যৰ লগত তুলনা কৰিছে। আৰু এই সংসাৰত যিজনে যেতিয়া জন্মগ্ৰহণ কৰে তেতিয়া তেওঁ সংসাৰৰ সম্বন্ধৰ জালত হেৰাই যায়, মায়াৰ জালত হেৰাই যায়, নিজাকে বিচাৰি নাপায়। মৃত্যু হয়, আকৌ জন্ম হয়, আকৌ মৃত্যু হ'ব, আকৌ জন্ম হ'ব। এনেকৈ জন্ম মৃত্যু কৰি 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 84 লাখ সেই জনম তেওঁ ঘূৰি থাকিব। কোন ৰাস্তাইদি ওলাব লাগিব, এই জংঘলৰ পৰা সেই ৰাস্তা তেওঁ বিচাৰি নাপাব। যেতিয়া উপায়হীন হৈ যাব তেতিয়া কি হ'ব? কোনোবা এজনে সুধিব যে এই বিশাল অৰণ্যৰ পৰা বাহিৰলৈ ওলোৱা ৰাস্তা ক'ত? আৰু সেই অৰণ্যত ভ্ৰমণ কৰোঁতে বিভিন্ন ধৰণৰ কষ্ট, দুখ, চুৰি ডকাইত, জীৱ জন্তু, বেমাৰ আজাৰ এইবিলাক হৈ 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 অৱশেষত কোনোবা এজন জনা শুনা জ্ঞানী লোকে তেওঁক ৰাস্তা দেখুৱাই দিয়ে। আৰু সেই ৰাস্তাৰ পৰা যেতিয়া ওলাই যায় আৰু ওলাই যোৱাৰ পিছত তেওঁ ৰাস্তাৰ পৰা ওলাই গৈ নিজৰ ঘৰ পায়হি। এই ভৱাতৱীৰ বৰ্ণনৰ তাৎপৰ্যটো হ'ল যে মানুহে এই জীৱনত জন্মগ্ৰহণ কৰে, মানুহৰ জীৱনত আহিল, ইয়াৰ পিছত আকৌ জন্মগ্ৰহণ কৰিলে, আকৌ বেলেগৰ জীৱনত গ'ল, 84 লাখ জন্ম ভোগ কৰিলে, আকৌ মানুহ হ'ল। গৈ গৈ যেতিয়া মানুহৰ শৰীৰ ভগৱানে অনুকম্পা কৰি দিয়ে, তাৰ ফলত যেতিয়া সৎবুদ্ধি আহে, যেতিয়া ভগৱানৰ অনুকম্পা হয়, ভগৱানৰ কৃপা হয়, ৰাম বিনা সুলভ ন সৈ। আৰু ভগৱানৰ বিনা অনুকম্পা বিনা সেইটো সুলভ হ'ব নোৱাৰে। আৰু সেই সৎসংগৰ ফলত তেওঁ
গুৰুৰ আশ্ৰয় গ্ৰহণ কৰিব আৰু গুৰুৰ আশ্ৰয় গ্ৰহণ কৰি এই সংসাৰ সাগৰৰ পৰা, সংসাৰৰ অটব্যৰ পৰা, এই জংঘলৰ পৰা, এই অৰণ্যৰ পৰা বাহিৰলৈ ওলাই অহা ৰাস্তা সেইজন গুৰুৱে দেখুৱাই দিব আৰু তাৰ পৰা ওলাই আহি তেওঁ মুক্তি মাৰ্গ, মুক্তিৰ পথ তেওঁ পাব। অন্যথা যেতিয়ালৈকে জীৱনত গুৰুৰ সৎজ্ঞানীৰ সৎগুৰুৰ আশ্ৰয় গ্ৰহণ নলয় তেতিয়ালৈকে এই জীৱাত্মাই সংসাৰৰ এই অৰণ্যত ঘূৰি থাকিব লাগিব। এইধৰণে জড় ভৰতে তেওঁক বুজাই দিলে। বুজাই দিয়াৰ পিছত ৰহুগণ ৰজা আচৰিত হ'ল আৰু জড় ভৰতৰ চৰণ স্পৰ্শ কৰি হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে, কৈছে নমো মহদ্ভ্যস্তু নমঃ শিশুভ্যঃ নমো যুবভ্যো নমঃ বটুভ্যঃ ये ब्राह्मणागामवधूतलिङ्गा चरन्ति तेभ्यः शिवमस्तु राज्ञाम्। নমো মহদ্ভ্যস্তু নমঃ শিশুভ্যঃ। তেওঁ কৈছে মহান হওক, শিশু হওক, যুৱক হওক, বাটৰুৱা হওক, ব্ৰাহ্মণ হওক, অৱধূত হওক, যিয়েই নহওক, কিন্তু যিজনে সেই ৰাস্তাখন দেখুৱাই দিছে সেই ৰাস্তা দেখুৱাই দিয়াজনক শিৱমস্তু, সেইসকলেহে আমাৰ কল্যাণ কৰে, সেইসকলেহে আমাক কল্যাণ কৰে। আৰু তেনেসকল গুৰুৰ স্বৰূপত থকা ব্যক্তিসকল সংসাৰৰ কল্যাণ কৰিবৰ কাৰণেই সমাজত ঘূৰি থাকে। যি স্বৰূপত হ'ব পাৰে, যি কি স্বৰূপত, মহদ্ভ্যস্তু নমঃ শিশুভ্যঃ নমো যুৱভ্যো নমঃ বটুভ্যঃ ये ब्राह्मणागामवधूतलिङ्गा चरन्ति तेभ्यः शिवमस्तु राज्ञाम्। আৰু তেওঁলোকে সকলোৰে কল্যাণ কৰে। আৰু আপোনাৰ নিচিনা ব্ৰাহ্মণক সঁচাকৈয়ে মোৰ মুক্তিৰ পথ পাবৰ কাৰণেই নেকি আপোনাক ভগৱানে মোৰ ওচৰত পঠিয়াইছে। আজি মই সুখী হ'লোঁ, আজি মই ৰাস্তা দেখিলোঁ, আজি মোৰ জ্ঞান হ'ল। তেওঁ হ'ল গুৰু। গুৰু শব্দৰ তাৎপৰ্য হ'ল যিজনে অজ্ঞানৰূপী অন্ধকাৰৰ পৰা পোহৰৰ ফালে আমাক গতি দেখুৱাই দিব পাৰে। গু মানে এন্ধাৰ জানা, ৰু মানে জ্যোতি কোৱাই আছে। আৰু তেওঁৱে আচল গুৰু। অজ্ঞানান্তিমিৰান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মিলিতম येन তস্मै শ্ৰী গুৰৱে নমঃ। গুৰুৰ স্তুতি আমি গাওঁ। অজ্ঞানান্তিমিৰান্ধস্য, অজ্ঞানৰূপী আন্ধাৰক দূৰ কৰি জ্ঞানাঞ্জন শলাকয়া, জ্ঞানৰ শলাকা মানে কাঠিৰে, অঞ্জন মানে চকুত যিজনে দেখুৱাই দিয়ে। সুন্দৰ চকু, চকুৰ শোভা কেতিয়া হয়, চকু কেতিয়া ধুনীয়া হয়। ভাল ভাল বস্তু চকুত ঘঁহিলেই মানুহ ধুনীয়া নহয়, চশমা পিন্ধিলে চকুৰ ধুনীয়া সৌন্দৰ্য নাহে। যি চকুৰে সৎ বস্তুক চিনি পাইছে, যি চকুৰে, যি দৃষ্টিৰে জ্ঞানক চিনি পাইছে, জ্ঞানক বুজি পাইছে, সেই চকুহে আচল চকু। কেনে কৈছে জ্ঞানাঞ্জনা শলাকয়া, জ্ঞানৰূপী অঞ্জন চকুত লগাই দিয়ে সেইজন গুৰুৱে। চক্ষুৰুন্মিলিতম येन, চক্ষুৰুন্মিলিতম, চকুবিলাক খুলি দিয়ে, খোলাই দিয়ে, জ্ঞানৰ চকু আমাক খোলাই দেখাই দিয়ে। সেইকাৰণে তস্मै শ্ৰী গুৰৱে নমঃ, সেই ধৰণৰ গুৰুজনক আমি প্ৰণাম জনাওঁ। সেইকাৰণে আজি জড় ভৰতেও তেওঁ জ্ঞান দিলে আৰু জড় ভৰতক তেওঁলোকে ৰহুগণে গুৰু হিচাপে স্বীকাৰ কৰি ল'লে। এনেকৈ ভাগৱতৰ পঞ্চম স্কন্ধত সেই ভৰত বংশৰ জড় ভৰতৰ পিছত কোন আহিল, কাৰ নাম হ'ল, কেনেকৈ হ'ল, সেই বংশৰ বৰ্ণন কৰি ভুৱন কোষ সম্পূৰ্ণ পৃথিৱীৰ
বৰ্ণন কৰি গংগাৰ বৰ্ণন কৰিছে, গংগাৰ বিৱৰণ দিছে যে সেই গংগা যাক আমি গংগা মানে কি আচলতে গংগা শব্দৰ অৰ্থ কি? গম মানে বৈ যোৱা, গা মানে হ'ল পৃথিৱীলৈ, পৃথিৱীৰ তললৈ নাম আহা সেই নদীক গংগা বুলি কোৱা হয়। গংগা ইমান পবিত্ৰ হ'ল ইয়াৰ কাৰণ কি? পঞ্চম স্কন্ধৰ 17 অধ্যায়ত লিখা আছে যে ভগৱান নাৰায়ণে যেতিয়া বামনৰ পৰা বিৰাট ৰূপ ধাৰণ কৰিছিল তেতিয়া বিৰাট ৰূপ ধাৰণ কৰোঁতে বলি ৰজাক 3 পগ ভূমিৰ দান ল'বলৈ যাওঁতে প্ৰথম পগ ভূমি তললৈ দিছিল, অতল বিতল সুতল তলাতল মহাতল ৰসাতল পাতাল, 7খন লোক তলত গ'ল। দ্বিতীয় ভৰি ভূৰ ভুৱ স্বহ জন মহ তপ আৰু সত্য লোক। সত্য লোকটো হ'ল ব্ৰহ্মাৰ লোক, যিজন ব্ৰহ্মাই সৃষ্টি কৰে, সেই ব্ৰহ্মাজন য'ত থাকে সেই লোকটোৰ নাম হ'ল ব্ৰহ্মলোক, কিন্তু তাৰ আন এটা নাম হ'ল সত্যলোক। যেনেকৈ ভগৱান বিষ্ণু বৈকুণ্ঠত থাকে, বিষ্ণু বহুতে কয় বিষ্ণু লোক, কিন্তু আচলতে সেই বস্তুটোৰ নাম হ'ল বৈকুণ্ঠ। তেনেকৈ ব্ৰহ্মা থাকে সেইকাৰণে ব্ৰহ্মলোক কোৱা যায়, কিন্তু তাৰ আচল নামটো হ'ল সত্যলোক। যেনেকৈ স্বৰ্গত ইন্দ্ৰ থাকে কাৰণে ইন্দ্ৰলোক বুলি কোৱা হয়, কিন্তু আচল নাম হ'ল স্বৰ্গ। ঠিক তেনেকৈ সেই ব্ৰহ্মলোক সত্যলোক একেই। সেই সত্যলোক ভগৱান নাৰায়ণৰ ভৰি যেতিয়া পাই গ'ল, চৰণ পাই গ'ল, চৰণৰ সেই স্বৰূপ দেখা পালে ব্ৰহ্মাই আৰু কমণ্ডলত জল লৈ আহি ভগৱানৰ চৰণ প্ৰক্ষালন কৰিলে আৰু কমণ্ডলত ধাৰণ কৰি ৰাখি থৈ দিলে। ভগৱানে ক'লে তুমি এনেকৈ ৰাখিব নোৱাৰা, মোৰ চৰণ পদজল তুমি প্ৰথমে মোৰ ভক্তক প্ৰদান কৰা, তাৰ পৰা সংসাৰত কল্যাণ কৰিবৰ কাৰণে ইয়াক তুমি এৰি দিব লাগিব। কোৱাৰ পিছত ব্ৰহ্মাই চৰণ প্ৰক্ষালন কৰা সেই জল প্ৰথমে আহি ধ্ৰুৱলোকত, ধ্ৰুৱই হ'ল ভগৱানৰ পৰম ভক্ত, সেইকাৰণে ভগৱানৰ চৰণ প্ৰক্ষালন কৰা জলৰ প্ৰথম অধিকাৰী হ'ল ভগৱানৰ পৰম ভক্ত বৈষ্ণৱ। ধ্ৰুৱলোকত প্ৰদান কৰিলে, ধ্ৰুৱলোকত থকা সেই নদীটিৰ নাম হ'ল বিষ্ণুপদী গংগা, বিষ্ণুপদী গংগা বুলি যাক কোৱা হৈছে। তাৰ পাছত স্বৰ্গলৈ আহিল, স্বৰ্গত সেইজনীৰ নাম হ'ল মন্দাকিনী। স্বৰ্গত বোৱা সেইজনী চৰণ, ভগৱান শ্ৰীকৃষ্ণৰ চৰণ জল বিষ্ণুপদী, তাইৰ নাম হ'ল মন্দাকিনী। আৰু তাৰ পাছত ভগীৰথেতো পিছত কৰিলে, সূৰ্যবংশৰ ভগীৰথ আদিয়ে সগৰ ৰজাৰ 60,000 সন্তানবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে সগৰ ৰজাৰ সন্তানবিলাকে যেতিয়া উত্তৰ পুৰুষবিলাকে যেতিয়া তপস্যা কৰিছিল, কৰি অংশুমান, দিলীপ, ভগীৰথ এইবিলাকৰ নাম তাত আছে, নৱম স্কন্ধত আমি বিস্তৃতভাৱে পাম। তাৰ পৰা আহি সেইজনী মন্দাকিনীয়ে পৃথিৱীত আহিবলৈ ধৰোঁতে মহাদেৱৰ জটাত ধাৰণ কৰে মহাদেৱে, আৰু মহাদেৱৰ জটাত ধাৰণ কৰোঁতে মহাদেৱে 4টা ধাৰা কৰি 4টা স্ৰোত বোৱাই দিলে, আৰু সেই 4টা স্ৰোত সেই পৃথিৱীলৈ বব ধৰিলে, আৰু সেই 4টা স্ৰোতৰ 4টা নাম পঞ্চম স্কন্ধত উল্লেখ কৰিছে। সেই 4টা নাম হ'ল সীতা, অলকানন্দা, চক্ষু আৰু ভদ্ৰা, এই নদীৰ নাম। এনেকৈ গংগা
বৰ্ণন কৰিলে আৰু এনেকৈ গংগা নদীৰ বৰ্ণন কৰাৰ পিছত গংগাত যিসকলে স্নান কৰে তেওঁলোকৰ জীৱনৰ সম্পূৰ্ণ পাপখিনি শেষ হৈ যায়। এইখিনি বৰ্ণন আমি পিছত নৱম স্কন্ধত বিস্তৃতভাৱে আমি পাম। এতিয়া আহিল কিম্পুৰুষ। এতিয়া বৰ্ষবিলাকৰ নাম। বৰ্ষ মানে হ'ল খণ্ড, যেনেকৈ ভাৰতবৰ্ষ, বৰ্ষ মানে হ'ল দেশ। তেনেকৈ সম্পূৰ্ণ আমাৰ পৃথিৱীক 9টা খণ্ডত ভাগ কৰি থৈছিল। আমি জানো সেই 9টা খণ্ডত ভাগ কৰা সেই 9টা খণ্ড কি আছিল? প্ৰথম খণ্ডটোৰ নাম হ'ল ইলাবৃত খণ্ড। ইলাবৃত খণ্ড, দ্বিতীয়টো হ'ল ভদ্ৰস্ব খণ্ড, তৃতীয়টো হ'ল হৰিবৰ্ষ খণ্ড, চতুৰ্থটো হ'ল কেতুমাল খণ্ড, পঞ্চমটো হ'ল ৰম্যক খণ্ড, ষষ্ঠমটো হ'ল হিৰণ্ময় খণ্ড, সপ্তমটো হ'ল উত্তৰ কুৰু খণ্ড বা বৰ্ষ খণ্ড বা বৰ্ষ একে, আৰু অষ্টম হ'ল কিম্পুৰুষ খণ্ড, আৰু নৱম হ'ল অজনাব খণ্ড বা জম্মুদ্বীপ বুলি কওঁ বা ভাৰতবৰ্ষ। 9 নম্বৰত ইয়াত উল্লেখ কৰিছে। এতিয়া প্ৰত্যেকটো বৰ্ষত প্ৰত্যেকটো খণ্ডত ভগৱানৰ এটা এটা স্বৰূপ থাকে আৰু তাত এজন এজন পূজাৰী থাকে। এটা আচৰিত প্ৰথম খণ্ডটোৰ নাম আছিল ইলাবৃত খণ্ড বা ইলাবৃত বৰ্ষ। তাত মহাদেৱ আৰু পাৰ্বতী। সেই ইলাবৃত খণ্ডত পুৰুষ এজনহে আছে, তেওঁ হ'ল মহাদেৱ, আৰু বাকী সব স্ত্ৰী। কোনোবা পুৰুষ যদি অজানিতে তাত সোমাই যায় সিও স্ত্ৰী হৈ যাব, কিন্তু মহাদেৱে পুৰুষ হৈ থাকে সদায়। তাত মহাদেৱৰ এটা অভিশাপ আছে। সেই খণ্ডক, সেইটো নৱম স্কন্ধতে আহে সেই কাহিনীটো। তাত কেৱল মহাদেৱহে পুৰুষ, বাকী সকলোবিলাক স্ত্ৰী। মহাদেৱ আৰু পাৰ্বতীয়ে শংকৰচন ভগৱানক স্তুতি কৰে। শংকৰচন মানে হ'ল আচলতে বলৰাম, যাক আমি জানো গৰ্ভ আকৰ্ষণাত তস্মাৎ শংকৰচনম ইতি উচ্যতে। দশম স্কন্ধত কোৱা আছে যে দৈৱকী মাকৰ গৰ্ভৰ পৰা ৰোহিণী মাতৃৰ গৰ্ভত আকৰ্ষণ কৰি স্থাপন কৰি দিয়াৰ কাৰণে সেই স্বৰূপটো ভগৱানৰ শংকৰচন বুলি কোৱা হৈছে। তাত শংকৰচন ভগৱানৰ পূজা কৰে মহাদেৱে আৰু পাৰ্বতী। ভদ্ৰস্ব খণ্ডত হয়গ্ৰীৱ ভগৱানে নিবাস কৰে। হয়গ্ৰীৱা মানে হ'ল, হয় মানে হ'ল ঘোঁৰা, গ্ৰীৱ মানে হ'ল কণ্ঠ। যেনেকুৱা আমাৰ অসমত হাজোত হয়গ্ৰীৱ ভগৱানৰ মন্দিৰ আছে, হয়গ্ৰীৱ মাধৱ। সেইজনে জ্ঞানানন্দময়ম দেৱম নিৰ্মলা স্ফটিকাকৃতিম আধাৰম সৰ্ববিদ্যানাম হয়গ্ৰীৱম উপাসমহে। জ্ঞানীসকলে সকলো বিদ্যা যদি গ্ৰহণ কৰিব লাগে একেলগে, তেতিয়াহ'লে হয়গ্ৰীৱ ভগৱানৰ উপাসনা কৰিব লাগিব। সেইজন হয়গ্ৰীৱ ভগৱান ভদ্ৰস্ব খণ্ডত থাকে, আৰু তাত ভদ্ৰশ্ৰৱা নামৰ সেইজন মহাপুৰুষে তেওঁ ভগৱান হয়গ্ৰীৱৰ আৰাধনা কৰে সদায়। তৃতীয় হ'ল হৰিবৰ্ষ খণ্ড। হৰিবৰ্ষ খণ্ডত ভগৱান নৰসিংহ বিৰাজমান আছে, আৰু নৰসিংহ ভগৱানৰ সদায় আৰাধনা কৰে প্ৰহ্লাদে। কেতুমাল খণ্ডত স্বয়ং ভগৱান নাৰায়ণে কামদেৱ ৰূপ ধাৰণ কৰি ভগৱতী লক্ষ্মীৰ সহিতে তাত বহে, আৰু সেই লক্ষ্মীয়ে সদায় ভগৱানক আৰাধনা কৰে কেতুমাল খণ্ডত। পঞ্চম হ'ল ৰম্যক খণ্ড। ৰম্যক বৰ্ষ বা ৰম্যক খণ্ডত মৎস্য অৱতাৰ, যি ভগৱানে মৎস্য অৱতাৰ লৈছিল, যি মৎস্য অৱতাৰ গ্ৰহণ কৰি ভগৱানে বেদ আদিৰ উদ্ধাৰ কৰিছিল। প্ৰলয় পয়োধি জলেধি তৱানসি বিহিত বহিত্ৰ বিচিত্ৰমখেদম কেশৱধৃত মীন শৰীৰা জয় জগদীশ হৰে জয় জগদীশ হৰে। বেদবিলাকক ৰক্ষা কৰিবৰ কাৰণে ভগৱানে যি মৎস্য অৱতাৰ ধাৰণ কৰিছিল, অষ্টম স্কন্ধত মৎস্য অৱতাৰৰ বৰ্ণন আমি পাম। মৎস্য অৱতাৰৰ ভগৱানৰ পূজা কৰে সত্যব্ৰত মনুৱে। সেই সত্যব্ৰত মনুকে ভগৱান মৎস্যই
জ্ঞান দিছিল আৰু সেই জ্ঞানৰ সংগ্ৰহিত সেই স্বৰূপকে বেদব্যাসে মৎস্য মহাপুৰাণ হিচাপে তেওঁ লিখি পেলাইছিল। সেই হ'ল মৎস্য পুৰাণ। আৰু মৎস্য ভগৱানৰ আৰাধনা কৰে ৰম্যখণ্ডত সত্যব্ৰত মনুৱে। 6 নম্বৰ হ'ল হিৰণ্ময় খণ্ড, তাত কচ্ছপ ভগৱান বিৰাজমান হয়। কচ্ছপ ভগৱান, কচ্ছপ মানে হ'ল কাছ। যেনেকৈ সমুদ্ৰ মন্থনত কচ্ছপ ভগৱানে সহায় কৰিছিল কাৰণেহে দেৱতাসকলে অমৃত খাবলৈ পালে। আৰু কচ্ছপ ভগৱান সদায় বিৰাজমান হিৰণ্ময় খণ্ডত। আৰু অৰ্যমাসকলে কচ্ছপ ভগৱানৰ আৰাধনা কৰে। অৰ্যমা মানে হ'ল পিতৃসকলৰ দেৱতা, যাক পিতৃসকলৰ মূল পিতৃৰ অধিষ্ঠাত্ৰী দেৱতা বুলি কোৱা হয়। যেনেকৈ আমি শ্ৰাদ্ধবিলাক কৰোঁতে যে পিতৃৰ স্মৰণ কৰোঁ, সেই পিতৃসকল পিতৃলোকৰ তেওঁলোকৰ যিজন আৰাধ্য দেৱ হ'ল তেওঁ হ'ল অৰ্যমা। সেই অৰ্যমাই কচ্ছপ ভগৱানৰ আৰাধনা কৰে। এনেকৈ সপ্তমত হ'ল উত্তৰ কুৰু খণ্ড। উত্তৰ কুৰু খণ্ডত বৰাহ ভগৱান, বৰাহ ভগৱানে পৃথিৱীক উদ্ধাৰ কৰিছিল হিৰণ্যাক্ষক বধ কৰি। বসতি দশন শিখৰে ধৰণী তব লগ্ন, শশিনী কলংক কলেব নিমগ্ন, কেশৱ ধৃত শুকৰ ৰূপা, জয় জগদীশ হৰে, জয় জগদীশ হৰে। তৃতীয় স্কন্ধত আছে বৰাহ ভগৱানৰ সম্পূৰ্ণ বিস্তৃত আমি ইতিমধ্যে ক'লোঁ। ফেচবুকত আপোনালোকে চাব পাৰিব। সেই ভিডিঅ'টো আমি ইউটিউবত আপলোড কৰা নাই, তাত আপোনালোকে গৈ চাব পাৰিব। আৰু তেনেকৈ বৰাহ ভগৱানৰ আৰাধনা কৰে পৃথিৱীয়ে, ভূদেৱীয়ে। তেনেকৈ কিমপুৰুষ খণ্ড 8 নম্বৰ হ'ল সীতা ৰাম। ৰাম আৰু সীতা স্বৰূপ য'ত থাকে, ৰাম আৰু সীতাৰ আৰাধনা কৰে ৰাম সীতাৰ পৰম ভক্ত হনুমানে, কিমপুৰুষ খণ্ড। আৰু 9 নম্বৰ হ'ল অজনাব বৰ্ষ বা অজনাব খণ্ড, যাক আমি ভাৰতবৰ্ষ বুলি কওঁ, আমাৰ দেশ, আমাৰ মাতৃভূমি। আৰু ভাৰতবৰ্ষত ভগৱান স্বয়ং নৰনাৰায়ণ ৰূপ ধাৰণ কৰি সদায় সাধনাত তপস্যাত লীন হৈ থাকে বদৰিকা আশ্ৰমত। বদৰিকা আশ্ৰমত থকা নৰনাৰায়ণ ভগৱানক নাৰদে পূজন কৰে, নাৰদে আৰাধনা কৰে, নাৰদে সেৱা কৰে। এয়া হ'ল 9টা খণ্ডৰ বৰ্ণন কৰিলে। আৰু আমাৰ ভাৰতৰ আৰাধ্য দেৱতা আমি যাক নৰনাৰায়ণ বুলি আমি কওঁ, ভগৱান বিষ্ণু। আৰু সেই ভাৰতবৰ্ষৰ বৰ্ণন ইয়াত উল্লেখ কৰিছে যে ভাৰতৰ নিচিনা মহান দেশ এতিয়ালৈকে আমি দেখা নাই। কাৰণ যি দেশত স্বয়ং ভগৱানে অৱতাৰ গ্ৰহণ কৰে যুগে যুগে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম। এই শ্লোকত থকা ভাৰত শব্দটো কিন্তু ভাৰতবৰ্ষ নহয় দেই, সেইটো হ'ল অৰ্জুন। ভৰত বংশৰ হোৱাৰ কাৰণে তেওঁ ভাৰত বুলি সম্বোধন কৰিছে। পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যুগে যুগে। এই যুগে যুগে সম্ভৱামি মানে অৱতাৰিত হয় ক'ত? ভাৰতবৰ্ষত। সেইকাৰণে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিবৰ কাৰণে স্বৰ্গত থকা দেৱতাসকলেও সদায় লালায়িত হয়। বোলে আমি স্বৰ্গত থাকিনো আমি কি কৰিলোঁ? তাতকেতো আমি পৃথিৱীত জন্মগ্ৰহণ কৰা হেতিনে ভাল আছিল। অহো আমি চাম কিমকাৰী শোভনম প্ৰসন্ন হেশাম সিধুতা স্বয়ং হৰে ये जन्म लब्धम नृषु भारताजिरे मुकुंद से वही पैकम स्पृहाहीनः किम दुष्करेर्न क्रतुभिर तपोव्रतेर दानादिभिर्वाद्युजयेन फल्गुना
ন যত্র নারায়ণ পাদ পঙ্কজ মৃতি সমুষ্টাতিশয়েন্দ্রিয়োৎসবা। আৰু ভাৰতবৰ্ষত থাকি যিজনে জন্মগ্ৰহণ কৰিছে, ধৰ্ম নিয়ম নীতি পালন কৰিছে, তেওঁলোকে ভগৱান নাৰায়ণৰ আৰাধনা কৰিছে। ভগৱান মুকুন্দ সেৱৈ পাইকা। মুকুন্দ মানে হ'ল ভগৱান শ্ৰীকৃষ্ণ। মুকুন্দ নামৰ অৰ্থটো হ'ল মুক্তিম দাদাতি ইহ সহ মুকুন্দ, অৰ্থাৎ যিজন ভগৱানে মুক্তি দিব পাৰে। কেৱল একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণইহে জীৱক মুক্তি প্ৰদান কৰে, সেইকাৰণে তেওঁ মুকুন্দ বুলি কোৱা হয়। আমি স্বৰ্গত থাকি আমি সেইবিলাক কৰিবলৈ নাপাওঁ, স্বৰ্গৰ দেৱতাসকলে কৈছে দেই। কিন্তু সেই ভাৰতবৰ্ষ কিমান সৌভাগ্যশালী, য'ত স্বয়ং ভগৱানে অৱতাৰ গ্ৰহণ কৰে। আৰু পৃথিৱীত জন্মগ্ৰহণ কৰাৰ পিছত সেইজন মানুহৰ ভগৱান শ্ৰীকৃষ্ণৰ আশ্ৰয় গ্ৰহণ কৰাৰ পিছত তেওঁৰ মুক্তি হৈ যায়। কল্পায়ুষাম স্থান জয়াত পুনৰ্ভৱাত ক্ষণায়ুষাম ভাৰত ভূজয়ুবৰম। কল্প কল্প আয়ু প্ৰাপ্ত কৰিও স্বৰ্গত থাকি আমাৰ উদ্ধাৰ নহয়, কিন্তু অল্প দিব্য আয়ু আমি যদি পাওঁ, তেতিয়াহ'লে সেই অল্প আয়ুতে আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰি আমি বৈকুণ্ঠ পাব পাৰোঁ। সেইকাৰণে মানুহ শ্ৰেষ্ঠ বুলি ইয়াত কৈছে। ভাৰত বৰিষে থাকি ক্ষণিক মনুষ্য কায় অনাদি অবিদ্যা কৰি নাশ। অনিৰুদ্ধ বাপে লিখা ভাগৱতখনৰ পৰা, পঞ্চম স্কন্ধৰ পৰা আমি অলপ গাবলৈ প্ৰয়াস কৰিছোঁ, অশুদ্ধ হ'ব পাৰে। ভাৰত বৰিষে থাকি ক্ষণিক মনুষ্য কায় অনাদি অবিদ্যা কৰি নাশ। মহন্ত খবৰ সংগে কৃষ্ণ পদে সেৱা কৰি বৈকুণ্ঠপুৰত লবে বাস। ও কৃষ্ণ কথা অমৃতৰ নদী নাহি যি থানদ ভকতৰ সংগ জাত নাই। কৃপাময় মাধৱৰ যজ্ঞৰ উৎসৱ বিধি নাচাৰে যথাত ক্ষমদাহি। ও ব্ৰহ্মাৰ সমান যিটো পাবে গয়া পৰমায়ু তাহাৰ হন্তে কালে আনে ধৰি। গীতাত লিখা আছে, ব্ৰহ্মাৰ নিচিনা পৰম আয়ু প্ৰাপ্ত কৰিও যদি স্বৰ্গলোক পোৱা যায়, তথাপিও আমি পৃথিৱীত পতন হ'বই লাগিব। চিনে পুণ্যে মৰ্ত্যলোকং বিশান্তি। পুণ্য শেষ হ'লে পৃথিৱীত নামিবই লাগিব। কিন্তু যদি পৃথিৱীত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰে সেইজন দেৱতাই, আৰু মানুহ হৈ ভগৱান নাৰায়ণৰ আশ্ৰয় গ্ৰহণ কৰি শ্ৰীকৃষ্ণৰ ভক্তি কৰাৰ পিছত তেওঁ কম বয়সতে, কম সময়তে ভগৱানৰ দিব্য লোক প্ৰাপ্ত কৰিব পাৰিব, মুক্তি প্ৰাপ্তি কৰিব পাৰিব, যি লোকত যোৱাৰ পিছত তেওঁ দুনাই সংসাৰলৈ উভতি আহিব নালাগে। সেই হ'ল বৈকুণ্ঠ। বিগত কুণ্ঠা যস্ত্ৰ সহ বৈকুণ্ঠ। কুণ্ঠ মানে হ'ল দুখ কষ্টবিলাক য'ত যোৱাৰ পিছত শেষ হৈ যায়, সেইটো হ'ল বৈকুণ্ঠ। সেইকাৰণে ইয়াত কৈছে, মহন্ত খবৰ সংগে কৃষ্ণ পদে সেৱা কৰি বৈকুণ্ঠপুৰত লবে বাস। কিন্তু আমি ব্ৰহ্মাৰ সমান যিটো পাবে গয়া পৰমায়ু তাৰ হন্তে কালে আন ধৰি। ও ভাৰতত নৰতনু যদি অল্প পৰমায়ু ইহকে খে মানি শ্ৰেষ্ঠ কৰি। ও ইহাকে খে মানু শ্ৰেষ্ঠ কৰি। ভাৰতত নৰতনু যদি পোৱা যায়, অলপ সময় যদি পোৱা যায়, অলপ আয়ু হ'লেও সেইটোৱে শ্ৰেষ্ঠ, কাৰণ সেইটোৱে মানুহক উদ্ধাৰ কৰিব পাৰিব। আৰু
কল্প কল্প বয়স সময় পোৱাৰ পিছতো স্বৰ্গত যদি জন্ম হয়, স্বৰ্গৰ দেৱতা যদি হওঁ বা স্বৰ্গত আমি থাকোঁ, আমাৰ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। সেইকাৰণে দেৱতাসকলে ভাৰতবৰ্ষৰ বৰ্ণন কৰিছে। তেওঁ কৈছে নযত্ৰ যজ্ঞেশ মখা মহোৎসৱা ন যত্ৰ বৈকুণ্ঠ কথা সুধাপগা ন সাধবো ভারততাবতাশ্রয়ঃ ন সাধবো ভাগবতাস্তদাশ্রয়ঃ সুরেশলোকোপি নবেশসেব্যতাম। তে কৈছে নয়ত্ৰ বৈকুণ্ঠ কথা সুধা পাগা, য'ত ভগৱান নাৰায়ণৰ, বৈকুণ্ঠ মানে হ'ল ভগৱান কৃষ্ণৰ নাম দেই, এটা লোকৰ নামো বৈকুণ্ঠ আৰু ভগৱান নামো বৈকুণ্ঠ। য'ত বৈকুণ্ঠ ভগৱান শ্ৰীকৃষ্ণৰ, সুধা মানে হ'ল অমৃত, আমি নাপাওঁ, সেই স্বৰ্গত থাকি আমাৰ কি লাভ, আমাৰ কেনেকৈ উদ্ধাৰ হ'ব। কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাৰ পিছত তাত জন্মাষ্টমী হ'ব, ৰামনৱমী হ'ব, বিভিন্ন ধৰণৰ উৎসৱ হ'ব, নৰসিংহ জয়ন্তী পাতিম, হোলী উৎসৱ হয়। যিকোনো উৎসৱ আমি ভগৱানক লৈহে আমি উৎসৱ কৰোঁ। সেইকাৰণে এই উৎসৱবিলাক পাতি মানুহবিলাকৰ ভাৰতবৰ্ষত জন্ম হোৱাৰ পিছত সেইসকলৰ উদ্ধাৰ হয়। সেইকাৰণে ভাৰতবৰ্ষৰ ইয়াত গুণগান কৰিছে স্বৰ্গৰ দেৱতাসকলে। चंदन है इस देश की माटी, तपोभूमि हर ग्राम है, हर वाला देवी की प्रतिमा, बच्चा बच्चा राम है, बच्चा बच्चा राम है। এই দিব্য পুণ্য ভাৰতবৰ্ষৰ বৰ্ণন ভাগৱতৰ পঞ্চম স্কন্ধত আমি ইতিমধ্যে বৰ্ণন কৰিলোঁ। আৰু বাকীখিনি বৰ্ণন, অন্য দ্বীপবিলাকৰ বৰ্ণন, নৰকৰ বৰ্ণন আৰু নৰকৰ পৰা ৰক্ষা পোৱাৰ, পৰিত্ৰাণ পোৱাৰ উপায় আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আকৌ শুনিবলৈ পাম। আজিৰ কাৰণে আমি ইমানে। সকলোৰে মংগল হওক, সকলোৰে কল্যাণ হওক। সৰ্বে ভৱন্তু সুখিনা, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ওম শান্তি শান্তি শান্তি।